কেনেকুৱা অনুভৱ? খুবেই ভাল অনুভৱ হৈছে। যেনেদৰে আশা কৰিছোঁ তেনেদৰে ৰিজাল্ট পাবলৈ সক্ষম হৈছোঁ। মই এখন বিদ্যালয়ত নৱম শ্ৰেণীৰ পৰা পঢ়িছোঁ আৰু ছাৰ বাইদেউসকলে মোক নৱম শ্ৰেণীৰ পৰাই সহায় কৰি আহিছে। মই দশম শ্ৰেণীৰ মোৰ ৰিজাল্টতো ছাৰহঁতে বহুত সহায় কৰিছে আৰু এতিয়া 12তো ছাৰহঁতে মোক বহুত সহায় কৰিছে। তেওঁলোকৰ যদি সহায় নকৰে তেনেহ'লে মই আজি ইমান ভাল ৰিজাল্ট কৰিবলৈ সক্ষম নহ'লোহেঁতেন। সেইকাৰণে মই ছাৰ বাইদেউসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈ যাতে মোক এনেদৰে সহায় কৰি যায়। মই ভৱিষ্যতে শিক্ষকতা বৃত্তিতে কিবা মানে শিক্ষকতা লাইনতে যোৱাৰ ইচ্ছা আছে। তেনেদৰে ভবা নাই আৰু ভালকৈ, এতিয়া ভাবিম আৰু। আজি যি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ঘোষণা হ'ল, ইয়াত আমাৰ নীলাক্ষী মেমৰিয়েল একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে পূৰ্বৰ 6টা বছৰৰ যি ৰিজাল্টৰ যি ধাৰাবাহিকতা, সেই ধাৰাবাহিকতা ৰক্ষা কৰি এইবাৰো আমাৰ 100% উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। সৰ্বমুঠ 59জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 59জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। ইয়াৰ ভিতৰত আৰ্টছৰ 7জন ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ মাৰ্কৰ ওপৰত নম্বৰ লাভ কৰিছে আৰু আটাইতকৈ সুখৰ বিষয় যে নামটি বইজ হায়াৰ ছেকেণ্ডেৰী যি পৰীক্ষা চেণ্টাৰ, সেই পৰীক্ষা চেণ্টাৰৰ ভিতৰত প্ৰিয়ংকা বুঢ়াগোহাঁয়ে চেণ্টাৰ বেষ্ট হ'বলৈ সক্ষম হৈছে। আৰ্টছ, কমাৰ্চ, ছায়েন্স তিনিওটা ষ্ট্ৰীমতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে 100% উত্তীৰ্ণ আমাৰ স্কুলখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি অতি আনন্দিত। মই অধ্যক্ষ হিচাপে মই সকলো ছাত্ৰ ছাত্ৰী আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰী তথা আমাৰ পৰিচালনা সমিতিক মই ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, যাতে এই ধাৰাবাহিকতা পূৰ্বলৈ অক্ষুণ্ণ ৰাখে। আৰু আপোনালোকৰ চেনেলৰ যোগেদি এইটোও মই ঘোষণা কৰিছোঁ যে আমাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ এডমিশ্যন এতিয়াও চলি আছে, 16 তাৰিখলৈকে চলি থাকিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইয়াত এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকক মই মষ্ট ৱেলকাম কৰিছোঁ। আৰু আমাৰ ইয়াৰ যিখিনি সুবিধা, সেই সুবিধাখিনি আমি কোনো কৃপণালী নকৰাকৈ দিবলৈ আমি চেষ্টা কৰোঁ আৰু কৰি আহিছোঁ, কৰি যাম। ধন্যবাদ। প্ৰথমে মই আজি সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ যি পৰীক্ষাৰ ফলাফল দিলে, সেই পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীকে মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু বিশেষভাৱে আমাৰ নীলাক্ষী মেমৰিয়েল একাডেমীৰ যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে তেওঁলোকক মই বিশেষভাৱে আন্তৰিক অভিনন্দন আৰু শুভাশীষ জনাইছোঁ। আমি সুখী হৈছোঁ যে নীলাক্ষী মেমৰিয়েল একাডেমীয়ে গত বছৰকেইটাৰ দৰে এইবাৰো 100% ফলাফল লাভ কৰিছোঁ। কলা, বাণিজ্য, বিজ্ঞান তিনিওটা শাখাতে আমাৰ সম্পূৰ্ণ 100% ফলাফল লাভ কৰিছোঁ। আৰু ইয়াৰ ভিতৰতে আমি সুখী হ'ম যে এইবাৰ যি নামটি বইজ হাইস্কুলৰ যি কেন্দ্ৰ আছিলে, সেই কেন্দ্ৰত আমাৰ নীলাক্ষী মেমৰিয়েল একাডেমীৰ এগৰাকী ছাত্ৰীয়ে সৰ্বোচ্চ নম্বৰ লাভ কৰি কেন্দ্ৰ প্ৰথম স্থান লাভ কৰিছে। আৰু আমাৰ 8জন ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক ল'বলৈ সক্ষম হৈছে। প্ৰথম বিভাগ আমাৰ কমাৰ্চৰ আটাইকেইজন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত পাছ কৰিছে আৰু আৰ্টছৰ আমাৰ 22জনে প্ৰথম বিভাগত আৰু 16জনে দ্বিতীয় বিভাগত, এজনে তৃতীয় বিভাগত পাছ কৰিছে। আৰু ছায়েন্সৰ আমাৰ 8জনে প্ৰথম বিভাগত আৰু 5জনে দ্বিতীয় বিভাগত, তৃতীয় বিভাগ নাই।